নমস্কাৰ নাম নহয় পডকাষ্টলৈ আপোনাক পুনৰ স্বাগতম জনালোঁ আজি আমাৰ মাজত আছে আপোনাৰ নাম এনেতো মোৰ ভাল নামটো কৌশিক কিন্তু মানুহে ৰাস্তাত হ'ল বিজনেছমেন বা ব্যৱসায়ী বুলি ক'ব পাৰি আপুনি ব্যৱসায় কিমান বয়সত আৰম্ভ কৰিছিলে চাওক মই জন্মৰ পৰা ব্যৱসায় কৰি আছো কিহৰ এতিয়া কিবা সৰুতে কিবা খাব লগা হ'লেও কান্দিব লাগে কান্দিলেহে বস্তুটো আনি দিয়ে এনেকুৱা চিষ্টেম আৰু মানে কিবা না কিবা এটা কৰিব লাগে তেতিয়াই বস্তুটো পোৱা যায় ঠিক আছে বাৰু যিহেতু আপুনি ইমান ধনী মানুহ আপুনি ডনেট কৰে নে নকৰে কৰোঁ মই বহুত ডনেট কৰোঁ মানে মই সদায় ডনেটে কৰি থাকোঁ মই দি ভাল পাওঁ মই আজিলৈকে যিমান কামাইছোঁ গোটেই 100-200 গোটেই মই ডনেটে কৰি আছোঁ 100-200 কোটি কামাইছে নহয় টকা 100-200 টকা ঠিক আছে বাৰু আন এটা প্ৰশ্ন সুধিছোঁ যিহেতু মানুহৰ পইচা আহিলে বহুত এৰগেঞ্চ আহি যায় এটিটিউড আহি যায় মানুহে দামী বস্তু কিনে আপোনাৰ এনে ফেভৰেট ব্ৰেণ্ড কি হয় মইতো এনে চব বস্তু ব্ৰেণ্ডেডে ইউজ কৰি ভাল পাওঁ চব দামী বস্তু কিন্তু এটা ব্ৰেণ্ড আছে মোৰ খুবেই প্ৰিয় বহুত দামী ভাল ব্ৰেণ্ড পাওঁ হ'ব ন বহুত দামী ব্ৰেণ্ড আমাৰ সেই ব্ৰেণ্ডটোৱে মই বেছিভাগ পিন্ধো আৰু সেই ব্ৰেণ্ডটোৰ নাম হ'ল আপোনাৰ ৰূপা আৰু এটা প্ৰশ্ন আপুনি বাৰু বহুত ধনী মানুহ এতিয়া যিহেতু ছাকচেছ পাই গ'ল পেনটো লেতেৰা যে ক'ত লেটাৰ আছে तुम दोनों की मांगी এই সেইটো লেটাৰ নকয় গ্ৰাফিক্স বুলি গ্ৰাফিক্স পেনত গ্ৰাফিক্স মাৰি আহিছোঁ মই ঠিক আছে আগবাঢ়িছোঁ এতিয়া মানুহে যেতিয়া পইচা পাই যায় বহুত জেগা এক্সপ্ল'ৰ কৰিব যায় বিদেশত ঘূৰিব যায় আপোনাৰ এনে বিদেশ ফেভৰেট জেগা কোনটো চাওক মই আজিলৈ বহুত দেশ বিদেশ ঘূৰিলোঁ এতিয়া ইমান দেশ বিদেশ মোৰ ইমান চখ নাই আৰু দেশ বিদেশত ঘূৰা তো মই এতিয়া গাঁও অলপ বেছি ভাল পাওঁ তো মই সেইকাৰণে গাঁৱতে বেছি ভাল পাওঁ এতিয়া মোৰ ফেভৰেট গাঁওখন হ'ল মাজগাঁও য'ত আপোনালোকে আহিব পাৰে বহুত ধুনীয়া গাঁও অলপ গ'লে গাঁওখন শেষ হৈ যায় একদম একদম গাড়ী ঘোঁৰা নাই বঢ়িয়া আৰু নৰ্মেল ধুনীয়া গাড়ী যাব পাৰে নে নোৱাৰে নোৱাৰে এবাৰ গ'লে বেক কৰি ওলাই আহিব লাগিব এয়াৰপৰ্ট চেয়াৰপৰ্ট আছে চাগে নাই আপোনাৰ হেৰিটো আৰম্ভ কেনেকৈ হ'ল বিজনেছৰ আৰু কনচেপ্টটো আৰু এটা কথা মাজগাঁৱত আপোনালোকে এটা ছিজনত হাতী চাতীও দেখা পাব ধুনীয়া হাতী চাতী দেখা পোৱা যায় কাজিৰঙা ওচৰত নেকি ৱাইল্ড লাইফ অলপ কাজিৰঙা ওচৰত অলপ কাজিৰঙাৰ পৰা একদম অলপ নিচে গাতে লাগি আছে কাজিৰঙাৰ পৰা কমেও 300 কিলোমিটাৰমান দূৰত লগতে কাজিৰঙাৰ ওচৰত বেছি দূৰ নহয় বেছি দূৰ নহয় 300 কিলোমিটাৰ ওচৰত পাৰিছোঁ আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাৰ যিহেতু ইমান পইচা এতিয়া আপুনি শুনিছোঁ এটা আৰ্টিকেল পঢ়িছিলোঁ মই নতুন এখন পেপাৰ আছে টাইমছ অফ মাজগাঁও বুলি মোৰ লগৰে তাৰ মানুহজন আপোনাৰ চিনাকি নেকি মানুহজন চিনাকি মোৰ ভাল লগৰ এই অলপ বেয়া পোৱা পুৰি হৈ আছে আৰু এই 500 টকা এটা খুজিছিল নিদিলোঁ অলপ বেয়া পোৱা পুৰি হৈ আছে বাকী চব ঠিক আছে মানে মাজগাঁও চুপ্ৰিম লিডাৰজন নেকি চুপ্ৰিম লিডাৰজন ডাঙৰ বহুত ডাঙৰ হাই প্ৰফাইল ব্যক্তি মাজগাঁও তাতে আৰ্টিকেল এটা পঢ়িছিলোঁ যে আপুনি নিজৰ পইচা প্ৰিণ্ট কৰিছে নিজৰ চেহেৰা লগত সঁচা নে কথা নহয় সঁচা কাৰণ মই এতিয়া ইমান মানে মই দক্ষ ইমান কেপেবল মই মোৰ ইমানেই ভেলু হৈ গৈছে এতিয়া পইচাৰ ভেলু কমি গৈছে মোৰ চাই ইমান ভেলু মোৰ সেইকাৰণে মই আপোনালোক বিশ্বাস নকৰিব হাঁহিছে আপুনি মই এইটো চাওক মই পইচা কেইখন লৈ আহিছোঁ কিবা চিলড্ৰেন বেংক অফ ইণ্ডিয়া লিখা আছে চিলড্ৰেন বেংক অফ ইণ্ডিয়া কি পালো কথা কৈছে আপুনি এয়া মোৰ পইচা মোৰ কাৰেঞ্চি আপুনি চাব পাৰে ইয়াতে মোৰ ভাষা নিজৰ কি লিখা আছে আপোনালোকে একো গম নাপাব মোৰ নিজৰ ভাষাত আছে দোকানীকো যদি দিয়ে আপোনালোকে গম নাপায় দোকানী কি দিছে আপুনি খালি দিলেই হ'ল কিমান দিছে কি দিছে গম নাই যি বস্তু ভাল লাগে লৈ আহিব পাৰে সেই ফৰাই লৈ দেখোন এইটো কাৰেঞ্চিটো ক'ত ইউজ হয় ক'লো মাজগাঁও ঠিক আছে বাৰু আগবাঢ়িছোঁ এতিয়া পইচা বেছি হ'লে মানুহে বিলাসী গাড়ী ব্যৱহাৰ কৰে লাক্সাৰিয়াছ কাৰ যেনেকৈ আপোনাৰ কি লাক্সাৰিয়াছ কাৰ আছে লাক্সাৰিয়াছ কাৰ বুলি কওঁতে এতিয়া মই ক'লো মানুহ সঁচাকে কেপেবল হ'ব লাগিব এইটো কাৰণে তাৰ মুখত লাক্সাৰি নুফুটে भोसड़ी के मदर चौथ बहन के लड़े
मच्छर की झांट गांडू माँ की चूत तेरी टकटों के सौदागर নাই ঠিক আছে কওক লাক্সাৰী ব্ৰেণ্ড খাওঁতে খাওঁতে এইটো অলপ মদটোৰ কথা ওলাইছিলতো তো সেইটো কাৰণে মানুহ ফাৰ্ষ্ট কেপেবল হ'ব লাগিব সেইটো কাৰণে মই কি অলপ SSBত পঢ়িছিলোঁ SSB স্কুলৰ পৰা পঢ়ি শুনি ডাঙৰ হোৱা মানুহ SSB কি ক'ত আছে স্কুলখন আউট অফ নেটৱৰ্ক আউট অফ বক্স প্ৰশ্ন নকৰিবা তুমি যোনটো যাই নোপোৱা না নকৰিবা ডাঙৰ মানুহ এনেকে প্ৰশ্ন কৰে নেকি তো SSBত মই পঢ়ি শুনি ডাঙৰ দীঘল হোৱা তো ডাঙৰ দীঘল কি হয় সৰুৰ পৰা মই মানে অলপ পঢ়াত বেয়া আছিলোঁ বেক বেঞ্চাৰ আছিলোঁ তো চবে মানে টিচাৰ সকলে মোক ঠাট্টা টিং কৰে এনেকে কৰে তো সেইকাৰণে আৰু মোৰ লগত পঢ়া যোনখিনি ভাল আছিলে এতিয়া সিহঁতেও দামী দামী গাড়ী চলায় যেনেকে যেনেকে ফৰচুনাৰ মানে সৰু সুৰা গাড়ী আৰু দামী মানে এনে ক'লো আৰু নৰ্মেল মানুহ তোমালোকৰ কাৰণে দামী মইতো এইবিলাক একো নহয় ফৰচুনাৰ ইন'ভা এছ ক্ৰছ এনেকে মানে গাড়ী কলা চলায় থাৰ কলা থাৰ এনেকে গাড়ী চলায় তেওঁলোকে তো 9 to 5 জব চবৰে বেচিকেলি 9 to 5 জব কৰে সিহঁতে মানে এই সৰু সুৰা গাড়ী চলায় আপোনালোকেও যদি এনেকে গাড়ী চলাব মন 9 to 5 আৰু যদি ভাল গাড়ী চলাব মন তেতিয়া মোৰ নিচিনা হ'ব লাগিব মোৰ নিচিনা মেধাবী কি গাড়ী আছে আপোনাৰ এণ্টক खाओ माँ कसम এণ্টক এখন আছে মোৰ তো ইমান বস্তু বনোৱা নাই নেক্সট কুৱেশ্যন আপুনি অহাৰ পৰা ৰুমটোৰ অৰাটো বাঢ়ি গৈছে স্মেলটো আহি গৈছে বঢ়িয়া এটা স্মেল আহিছে আপুনি কিবা পাৰফিউম ইউজ কৰে নেকি মই চব ব্ৰেণ্ডেড ইউজ কৰোঁ জানে কাপোৰ যেনেকে ৰূপা এনেকে ভাল ভাল গাড়ী তো মই যেনেকে এণ্টৰ গাড়ী যেনেকে এণ্টৰ সেই পাৰ্চনেলকে যোৱা ভাল ভাল বস্তু মই এনেকে ইউজ কৰোঁ তো পাৰফিউমটো মোৰ একদম ভাল ভাল ব্ৰেণ্ডৰ তো তোমালোকে দেখা নাই চাগে মই জানিছিলোঁ সুধিবা এইটো গুচি নে চেনেল এনেকুৱা নহয় তো মই ইউজ কৰোঁ অডোনিল আপোনালোকে চাব পাৰে বহুত ভাল পাৰফিউম ধুনীয়া একদম মজা পাৰফিউম আপোনালোকে ইউজ কৰিব পাৰে ধুনীয়া সুগন্ধ বহুত ভাল ব্ৰেণ্ড ইয়াতে নাপায় মই শুনিছিলোঁ এইটো আকৌ ৰুম ফ্ৰেছনাৰ ইণ্ডিয়াতে ৰুম ফ্ৰেছনাৰ অসমত ৰুম ফ্ৰেছনাৰ আমাৰ মাজগাঁৱবিলাক ব্ৰেণ্ডেড তুমি নোৱাৰিবা তোমালোকে বুজি নাপাবা পঢ়া শুনা কম তোমালোকৰ ডিগ্ৰী নাই না আপুনি যেতিয়া স্কুলত পঢ়ি আছিল আপোনাৰ হয়তো আপুনি নিজে ক'লে আপুনি বেক বেঞ্চাৰ আছিলোঁ তো টিচাৰবোৰে আপোনাক ঠাট্টা কৰিছিলে বা ডাউন দিছিলে বা বেয়াকে কৈছিলে ক্লাছৰ বাহিৰত ওলাই দিছিলে ক্লাছৰ বাহিৰত ওলাইছে হিউমিলেট কৰিছিলে সেইবোৰ টিচাৰ এতিয়া আপোনাক দেখা পালে কি কয় কি কয় আৰু চাই বালু ক'ত গৈ আছে এনেকে কি কয় क्या बात है सर क्या बात है सर क्या बात ये बात है আহিলে যে নাহাহিব মোক চোনা নাহাহিব আপুনি ছাৰজনক এনেকৈ কয় নে ছাৰজনে আপোনাক এনেকৈ কয় আপুনি কি শুনিলে মোক দেখাৰ পিছত আমাৰ টিচাৰবোৰে মোক দেখিলে কি বুলি কয় কি শুনা পালে আপুনি মই যে ক'লো ভাল লগত যা ভাল নহয় ভাল অ' দেখিলে পাগল হৈ যায় মোক এতিয়া এডমিশ্যন ল'ব কয় এডমিশ্যনটো লৈ যা ক্লাছ 10টো পাছ কৰোঁকে বাকে তথাপি মই নলওঁ তথাপি মই যোৱা নাই মানে মোক স্কুলত বিচাৰে আৰু সেইটো বেলেগ কথা মই মেট্ৰিকটো পাছ কৰা নাই এডমিশ্যন ল'বকে মাতে ক্লাছ 10টো পাছ কৰিব দিয়ে কিন্তু মই নাযাওঁ আপোনাৰ পঢ়া শুনা কিমান নেন মই বহুত পঢ়া শুনা মই SSBৰ পৰা পাছ আউট হয় গম পাইছে মই বহুত পঢ়া শুনা কলেজ চলেজ গৈ নাপালে আপুনি কলেজত মই যোৱা নাছিলোঁ কলেজ মোৰ তাত আহিছিল গোটেই কলেজখন মোৰ তাত আহিছিল কোনৰ কলেজ আছে পাহাৰৰ টিলা টুকুৰা এটা কলেজ আছে ভাল কলেজ ITUS ITUSৰ পৰা মই ডিগ্ৰী লৈ আহিলো ন মই বিজনেছ লাইনত পঢ়া মানুহ ন মই ITUSৰ পৰা মই ডিগ্ৰীটো কৰি আহিছো এনে মানুহে কয় যেতিয়া ধনী হৈ যায় পইচা আহি যায় সিহঁতে নিজৰ পৰা তলৰ মানুহক বা দুখীয়া মানুহক ভালকে ট্ৰিট নকৰে আপুনি আপোনাৰ ঘৰৰ কৰ্মচাৰীবিলাক কেনেকৈ ট্ৰিট কৰে বহুত মৰমীয়াল মই বহুত মৰম কৰোঁ চবকে ধুনীয়াকে খুৱাই বুৱাই লৈ গালি খোপনি দি টকা পইচা ধুনীয়াকে দিওঁ একো মা দেউতা ধৰি মই ইমান বেয়াকে গালি দিওঁ কিন্তু কাকো মই ইমান পাৰ্চনেলি মই কাকো ইমান হেৰি নকৰোঁ মা দেউতালৈ অলপ বেলেগকে গালি দিওঁ আৰু বেয়াকে তাৰ বাহিৰে ইমান হেৰি নাই মাৰামাৰি এইবিলাক নাই খালি লাট চাট মাৰি দিওঁ কেতিয়াবা जाहिलियत की भी हद होती है আপোনাৰ কোনোবা ডাঙৰ এক্ট্ৰেছ বা ফৰেন এক্ট্ৰেছ বা ফৰেন মডেলত অলপ এফেয়াৰ আছে কথাটো সঁচা নে মিছা নাই ইমান এনেকে মই মহিলা মানুহৰ পৰা মই পৰাপক্ষত মই দূৰতে থাকোঁ মহিলা মানুহৰ পৰা এনে ল'ৰা অলপ চেলিব্ৰিটি কেইটামান আছে মোৰ ভাল পলিটিচিয়ান চেলিব্ৰিটি সিহঁতৰ লগত মডেল অলপ মোৰ ভাল সম্পৰ্ক আছে
যেনেকে যেনেকে আপোনাৰ চুকুৰ আলি আৰু আৰু বড়োলেণ্ডৰ এজন এক্টৰ আছে আৰ বসুমতাৰী বুলি কয়, তাৰ লগত অলপ ভাল মানে গালিগোলা দিয়ে আমাক ৰাস্তাত লগ পালে, সেইটো আমাৰ মৰম আৰু সেই মৰম বুলি ক'ব পাৰে। এনে আপোনাৰ বিজনেছততো মানুহে বহুত বেক ষ্টেপিং কৰে বা ধোকা দিয়ে বুলি কয়। আপোনাক ধোকা দিয়া কোনো পাৰ্টনাৰ আছে নেকি আপোনাৰ? আছিল, এজন আছিল কোন কোন? বিনোদ তুমুং বুলি এজন মোৰ পাৰ্টনাৰ আছিলে, ধোকা দিয়া নাই, সি মানে নিজে এটা ধোকা। তো কি হ'ল, এবাৰ এটা ভাল এটা এমাউণ্ট মই পাবলগীয়া আছিল মানুহজনৰ পৰা, তো এমাউণ্টটো লৈ আহিম বুলি ক'লো। কিমান? বহুত বহুত এনে ক'ব নোৱাৰি, কেমেৰা আগত ক'ব নোৱাৰি, অলপ বুজা ক'ব আৰু। তো এই মানুহটো মই তাক দায়িত্বটো দিলোঁ যে তই লৈ আহ, সি ক'লে হ'ব। মানে কি মোৰ একাউণ্টত ডাইৰেক্ট ভৰাই দিব পাৰে, কিন্তু মোৰ মানে বেংকত মোৰ ইমানেই বেলেগ, মোৰ ঠাই নাই মানে একাউণ্টত যে পইচাটো ভৰাব জাগা নাই, স্পেচ ফুল। আৰু মোৰ বেংকত মানে ইমানে বেংক বেলেঞ্চ, মোৰ বেংকৰে বেলেঞ্চ নাই, বেংকে বেলেঞ্চ ল'ব নোৱাৰে। সেই মই তাক ক'লো তই যা লৈ আহ, সি হ'ব দে কৈ গ'ল। সেই পইচাটো তাক ভৰাই দিলে, মই তাক কিমান দিলে এতিয়া সি হিচাপে কৰিব নোৱাৰে, কৈ আছে কিবা 1,000, 10,000, 1,000। তই বোলো তই বাদ দে, তোৰ লগত কৰিলে মই ৰাস্তাত বহিব লাগিব গছৰ তলত, মই বোলো তই যা, সেনেকে তাক খেদাই দিলো আৰু। এতিয়া পাৰ্টনাৰজন ক'ত আছে? আছে ৰাস্তাতে দেখা পাবা, আহোঁতে যাওঁতে দেখা পাবা, সেউজীয়া কালাৰ স্পৰ্টিং পিন্ধি বহি থাকে। হাফ পেণ্ট গেং নেকি? হাফ পেণ্ট, মোৰ দৰে হাফ পেণ্ট পিন্ধে, মোৰ পৰাই শিকিছে। এনে আপুনি হাই মেইনটেনেঞ্চ যেন লাগিছে, চেহেৰা চুলি তুলি ক'ত কাটে আপুনি? এনে মই আগে পিছে বুৰ্জ খালিফাৰ তলত যে তাতে কাটিছিলো। তো কি হ'ল, যোৱাকালি বৰষুণ দিয়াৰ কাৰণে যোৰাবাটত আমাৰ বানপানী হ'ল। দোকানখনৰ নাম কি আছিল বুৰ্জ খলিফাৰ তলত? দোকানৰ নাম কোনে চাই, ডাইৰেক্ট সোমাই যাওঁ, কাটো, গুচি আহোঁ। আৰু আমাৰ কাৰ্ডলেছ পেমেণ্ট ন, কি দি কৰে চেক? কাৰ্ডলেছ পেমেণ্ট, একো নাই, এইটো কেনেকে? গ'লে হ'ল কাটি ল'ল, গুচি আহিলে হ'ল। পেমেণ্ট চেমেণ্ট নালাগে? ফেচ ভেলিউ? ফেচ ভেলুটোৱে মেইন। নাই, মোক চিনি পায়, তাতে চবেই চিনি পায় মোক, ডাঙৰ ডাঙৰ শ্বেক, মিল্ক শ্বেক, এইবিলাক যিমান যি আছে চবে মোক চিনি পায় ডুবাইত। তো মই গ'লে ইমান প্ৰব্লেম নাই। তো যোৰাবাটত বানপানীৰ কাৰণে মই যাব নোৱাৰিলো, তো এবাৰ মানে হেৰিত কাটিলো, বুৰ্জ খালিফাৰ তলত কাটো না আগে পিছে, এবাৰ মই বাঁহ গছৰ তলত কাটিলো। তো সেইকাৰণে মই ইটাত বহি সেই আৰু মেনিকিউৰ চেনিকিউৰ কৰে নেকি আপুনি? মই পেডিকিউৰ, মেনিকিউৰ, নেল পলিছ। औरत का चक्कर बाबू भैया, औरत का चक्कर बहुत बेकार होता है। মই পেডিকিউৰ, মেনিকিউৰ, ফেৰাকিউৰ, চাব পাৰে ফেৰাকিউৰ বঢ়িয়া হৈ আছে, তো এইবিলাক চব কৰোঁ। এইবিলাক বহুত এক্সপেঞ্চিভ, এইবোৰ মানে অলপ পইচা খৰচ হয়, নিজৰ নামত অলপ কৰিব লাগে, কিমাননো বেলেগক দাম দি নিজৰ নামত অলপ কৰোঁ আৰু। মানুহে ধনী হৈ গ'লে সোণ চোন পিন্ধে, এক্সপেঞ্চিভ ডায়মণ্ড জুৱেলাৰী পিন্ধে, আপুনি নিপিন্ধে যে? কিমান দেখাব ন মানুহ, ক'ৰবাত লৈছিলোঁ, তুমিও ক'ৰবাত কাঢ়ি চাৰি ল'বা, বেয়া কথা নাই। আজি বডিগাৰ্ড কেইটাও অনা নাই, বাউন্সাৰ কেইটাও অনা নাই মই, বেয়া কথা সেইকাৰণে। বাউন্সাৰ আপুনি ক'ৰ ৰাখিছে, ইণ্ডিয়াৰ নে বাহিৰৰ? বাহিৰৰ, আউট অফ কাণ্ট্ৰি, ধুবুৰীৰ। झांट भर का आदमी ऐसा कर कैसे ধুবুৰীৰ। ঠিক আছে। ৰিচেণ্টলি আমাৰ অসমত ইলেকশ্যন হৈ গ'ল, আপুনি কোনটো পাৰ্টিক ভোট দিলে? পাৰ্টিৰ ভোটটো এতিয়া বহুতে নাজানে, কয় ইটো পাৰ্টিক দিম, সেনেকে ভোট দিব নহয়, ভোট দিব লাগে যোনটো পাৰ্টিয়ে পাৰ্টি দিব। আচ্ছা, মানে খানা যোনটো পাৰ্টি খুৱাব সেইটো পাৰ্টিকে ভোট দিব লাগে। एक गांड पे रैप्टा मारा ना, सड़क पे हकता फिरेगा। তো মোক এবাৰ মানে মই আহিব নোৱাৰিলো, মোৰ বিজনেছ মিটিং আছিল, তোৰ পৰা আহিব নোৱাৰিলো। ক'ত আছিলে বেছি? মই বাহিৰত আছিলো, ইণ্ডিয়াৰ বাহিৰত আছিলো। ক'ত? ঘৰত আছিলো মই। ক'ত আছে ঘৰটো? মিটনি, ইণ্ডিয়াৰ বাহিৰত আছিলো মই, সেই মই আহিব নোৱাৰিলো ভোটটো দিবলৈ, এই আৰু পাৰ্টিটো খোৱা নহ'ল। শুনিছোঁ আপোনাৰ এখন এয়াৰলাইন্সৰ কোম্পানী আছে, এয়াৰলাইন্সৰ কোম্পানী, সঁচানে? সঁচা কোনে কয় এইবিলাক, কিন্তু ইমান কিন্তু মই আগজাচি নকওঁ, কিন্তু এইবিলাক সিহঁতে নিজে শুনা পাইছে দেই, এইবিলাক নিজে কৈ আছে, এতিয়া মই মানাও কৰিব নোৱাৰো মানে। আছে মোৰ আছে। কোম্পানীটোৰ নাম? কাগজ এয়াৰলাইন্স। লাইফ নামটো টাইম শুনিছে, কিমান? চবেই শুনিছে। লাইফ টাইম, লাইফ স্পেন কিমান দেৰি চলে প্লেনখন? মই মানে কি বেছি দিন মোৰ এতিয়া চোৱা, এয়াৰবাছ বিলাক হওক, বেছি বহুত লং লাষ্টিং সিহঁতে ইউজ কৰে, মই ইমান ইউজ নকৰো। মোৰ কাগজ এয়াৰলাইন্সো আমাৰ এবাৰ বনালো, উৰাই দিলো, ইউজ হৈ গ'ল, বাছ এবাৰে বাছ, নেক্সট টাইম ইউজ কৰিব নকৰো, আমি বিকি দিওঁ। এতিয়া যিহেতু পইচা আহিলে মানুহে মানে নিজৰ চখটো পূৰা কৰে, আপোনাৰ এনেকুৱা চখ যোনটো আপুনি পূৰা কৰিছে পইচা অহাৰ পিছত, মানে যেতিয়া আপুনি দৰিদ্ৰ বা দুখীয়া আছিল ভাবিছিলে যোনে ধনী মানে পূৰা কৰিম, এতিয়া যিহেতু আপুনি ধনী হ'ল, পূৰা কৰিলে নে আছেনে চখটো? কৰিলো। মই মোৰ ফেভৰেট গাড়ীখন কিনিলো, কি? এণ্টৰ।
ঠিক আছে বাৰু আগবাঢ়িছোঁ। তেতিয়াৰ পৰা আগে বাঢ়িছে আগবাঢ়ি বাঢ়ি মোৰ বহুত ওচৰলৈ পালে। ইমান ওচৰত নাহিবাচোন, দুখীয়া মানুহ গোন্ধ পাব অলপ বেয়া পাব। ইমান ওচৰত নাহিবা, তোমাৰ খং উঠিব চৰ্টৰ মাৰি দিম, একদম ফাল্টু নহয়। वीडियो डिलीट चाहिए। এতিয়া আপোনাক চাগে আপুনি কাৰোবাৰ ছোৱালীক প্ৰেম কৰিছিলে বা আপোনাৰ প্ৰেমিকা আছিলে, আপোনাৰ পৰিস্থিতি চাগে আপোনাক এৰি দিব পাৰে। এতিয়া তেখেতে ৰিগ্ৰেট কৰে নে এনেকুৱা আছিলে নাই? এতিয়া চোৱা, প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায় কাৰ লগত? চবৰ লগতে। কেইজনী ভাল পাইছিলে? এতিয়াতো চোৱা, মই মিনিটে মিনিটে মোৰ ছোৱালী বদলি থাকে। মই ৰিলটো ইনষ্টাগ্ৰাম অন কৰিলে হ'ল, এইটো ৰিল চালো, ইজনী ভাল লাগিল, স্ক্ৰল কৰি দিলোঁ আৰু এজনী ভাল লাগি যায়। তো এনেকৈ মোৰ মানে প্ৰেমিকা বহুত আছে। তো সেইকাৰণে চবকে যদি ৰিলটো লাইক দিলে যদি ভাল পোৱা হৈ যায়, এনেকৈতো মই অকণমান ৱাইফ হ'ব, পইচাও বহুত, তই মানে হেৰি নকৰোঁ। আপোনাক কেইজনী ভাল পায়? মই ক'ব নোৱাৰো কেমেৰা আগত। জহৰা খানাটো খেল ল'বা আৰু দেই। আজি আপুনি এজন ছাকচেছফুল বিজনেছমেন হয় উম। আৰু আপোনাৰ ধৰক চব লগা বস্তু যি আছে চব পাই যায় আপুনি, টকা পইচা গাড়ী ঘোঁৰা যি বিল্ডিং ঘৰ মাটি বাৰী চব আছে। চব আছে। তো এই ইনস্পিৰেশ্যনটো ক'ত পালে? এইটো মই আপোনাৰ ইনষ্টাগ্ৰাম চাই মই ইনস্পায়াৰ হ'লোঁ। ইনষ্টাগ্ৰামৰ ৰিল চাই মই ইনস্পায়াৰ হ'লোঁ। কি ৰিল চালে? গেট ৰেডি উইথ মি। বাৰু আপুনি কোনটো চনত জন্ম হৈছিলে? মই 1900 বুৰবুৰীৰ হয়। এতিয়া আপোনাৰ বয়স কিমান হৈছে? এতিয়া পেন কাৰ্ড আধাৰ কাৰ্ডৰ মতেদিতো আপোনাৰ বেছি নহয়, 22। এনে ৰিয়েলত কিন্তু মোৰ অলপ বেছি। কিমান? নটি 19, অলপ বেছি। মানুহে কয় বয়সটো 22, 23, 24 এইটো বেছি, সেইটো নহয় নহয়, বেছি কেনেকৈ? যোনটো ওৱান সিটো ওৱান, সি টপাৰ, সি বেছি। এক মানে সদায় বেছি, তো কমি গ'লেহে বেছি হয়। বাঢ়ি গৈছেতো কেনেকৈ হৈছে, কম হয়। কাৰণ বাঢ়ি গৈছে মানে কি আপুনি মৰিব আৰু মৃত্যুৰ কাষ চাপি গৈ আছে, মানে আপোনাৰ লাইফ টাইমটো কমি গৈছে, সেইটোহে, সেইটো কমা হয়, বাঢ়া নহয় নহয়। মেট্ৰিক পাছ নকৰিলে এনেকৈ হয়। तेरा तो गेम बजाना पड़ेगा। হ'ব এনেকুৱা দিছে। আজিৰ কাৰণে ইমানেই। যদি ভাল লাগিছে চাবা, বেয়া লাগিছে নাচাবা, উপায়তো নাই। পইচা প্ৰিণ্ট কৰি আনিছে। বাই বাই। বাই বাই গাইছ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। কাইলান